খোৱাৰ ব্যৱস্থা কৰিব যদি কৰিছে আমাক দেখুৱাত আপোনাৰ আপত্তি আজি আজমলক যদি আপোনালোকে সাপোর্ট কৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ বিচাৰ বিশ্ব দৰবাৰত যাই হ'ব লাগিলেহেঁতেন কিন্তু দুৰ্ভাগ্যবশত আমি সেই কথাখিনি উপলব্ধি নকৰি আমি আজমল সাহাবক তুচ্ছ তাচ্ছিল্য জ্ঞান কৰি আমি ইয়াৰ পৰা বিতাড়িত কৰিছোঁ। আজি চাওক সেইজন আজমল সাহাবৰ নিৰ্দেশত আজি বাগৰ দৰে গৰ্জি উঠিছে ইউডিএফ দলৰ নেতাসকলে। আপোনালোকে নিজৰ অস্তিত্ব ধৰি ৰখাৰ চেষ্টা কৰক, নহ'লে কিন্তু আজি যিখিনি শাস্তিৰ সন্মুখীন হৈছে ভৱিষ্যতে কিন্তু ইয়াৰ 10 গুণ শাস্তি আপোনালোকে ভোগ কৰিব লাগিব।